নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ খেতিয়কসকলৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা তিনিটাকৈ ভাল খবৰ ঘোষণা কৰিছে। বৰ্তমান খেতিৰ সিজন আগন্তুক খেতিৰ ভৰপক হ'ব। তো তেনে সময়তে অসমৰ খেতিয়কসকলৰ কাৰণে নতুন চৰকাৰে তিনিটাকৈ ভাল খবৰ ঘোষণা কৰি দিছে। তো সেই তিনিওটা ভাল খবৰনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ডিটেইলছত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ ঘৰত যদি খেতি কৰে, আপোনালোকেও যদি খেতি কৰে, তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব আপোনালোকৰ খেতি কিমান দূৰ আগবাঢ়িছে। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰকেইটাৰ ফালে। খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। আগন্তুক 5 বছৰত অসমৰ প্ৰত্যেকজন খেতিয়কে অনলাইনত ৰেজিষ্টাৰ্ড কৰিব লাগিব নিজকে এজন খেতিয়ক হিচাপে। আপুনি যদি খেতি কৰে, যি খেতিয়েই নহওক, সেয়া আপোনালোকে শাক চব্জিৰ খেতিয়েই কৰক বা আপোনালোকে ধান খেতিয়েই নকৰক কিয়, আপোনালোকে এতিয়া অনলাইনত ৰেজিষ্টাৰ্ড কৰিব লাগিব। আৰু অনলাইনত যদি আপোনালোকে ৰেজিষ্টাৰ্ড কৰে তেন্তে আপোনালোকৰে লাভ, চৰকাৰৰ লাভ নহয়। অনলাইনত যদি আপুনি নিজকে এজন খেতিয়ক বুলি ৰেজিষ্টাৰ্ড কৰে তেনেহ'লে আপোনালোকৰ নিজৰে লাভ, চৰকাৰৰ নহয়। কেনেকুৱা ধৰণৰ আপোনালোকে লাভ কৰিব যদি নিজকে এজন খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড কৰে চৰকাৰী ৱেবছাইটত। আৰু এইটো এটা বাধ্যতামূলক, যিমানবিলাক খেতিয়ক আছে খেতিয়কসকলে এতিয়া নিজকে খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড কৰিবই লাগিব। প্ৰথম কথা হৈ গ'ল, আপোনালোকে যদি এজ এ খেতিয়ক হিচাপে নিজকে ৰেজিষ্টাৰ্ড কৰে তেনেহ'লে PM কিষাণৰ 6000 টকাটো পোৱাত আপোনালোকৰ সুবিধা হ'ব। দ্বিতীয়তে, অসম চৰকাৰৰ ফালৰ পৰা যিবিলাক সুবিধা আপোনালোকৰ কাৰণে আগবঢ়াব গোটেইবিলাক সুবিধাৰ আপোনালোকে লাভ কৰিব। চৰকাৰী সুবিধা প্ৰত্যেকটো আপোনালোকে লাভ কৰিব যদিহে আপোনালোকে নিজকে এজন খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড কৰে। কেনেকৈ ৰেজিষ্টাৰ্ড কৰিব সেই সম্পৰ্কেও জনাম, কিন্তু কি ফেচিলিটি লাভ কৰিব যদিহে আপোনালোকে ৰেজিষ্টাৰ্ড কৰে সেইটো আপোনালোকে প্ৰথমে জানি লওক। প্ৰথম কথা হৈ গ'ল, আপোনালোকে যদি নিজকে খেতিয়ক হিচাপে পঞ্জীয়ন কৰে প্ৰত্যেকটো চৰকাৰী আঁচনিৰ সুবিধাই আপোনালোকে লাভ কৰিব। আৰ্থিক সাহায্য বা আপোনালোকৰ খেতি পথাৰ যদি কিবা কাৰণত বেয়া হয় তেনেহ'লে বীমাৰ সুবিধা লাভ কৰিব। আৰু লগতে আপোনালোকে ঋণৰ সুবিধা লাভ কৰিব খেতি কৰিবৰ কাৰণে। খেতি কৰিবৰ কাৰণে উন্নত প্ৰশিক্ষণ লাভ কৰিব। আপোনালোকে প্ৰযুক্তিবিদ্যাৰ সহায় লাভ কৰিব খেতি কৰিবৰ কাৰণে। কৃষকৰ সন্মান বা সমৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিমানবিলাক পদক্ষেপ ল'ব গোটেইবিলাকৰ সুবিধা আপোনালোকে লাভ কৰিব। অসম চৰকাৰে ৰিচেণ্টলি ঘোষণা কৰিছিলে 11000 টকাকৈ খেতিয়কসকলক দিব। তো আপোনালোকে যদি এজ এ খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড কৰে তেতিয়াও আপোনালোকে সেই 11000 টকাটো লাভ কৰিব। বাকী যিমানবিলাক চৰকাৰী আঁচনি ওলাব, চৰকাৰৰ ফালৰ পৰা খেতিয়কসকলৰ কাৰণে যিমানবিলাক সুবিধা আগবঢ়াব গোটেইবিলাক সুবিধা আপোনালোকে লাভ কৰিব। তো তাৰ বাবে আপোনালোকে PM কিষাণৰ অফিচিয়েল পৰ্টেলত গৈ ৰেজিষ্টাৰ কৰি লওক। তো ৰেজিষ্টাৰ্ড কৰিবৰ কাৰণে তেনেই সহজ, PM কিষাণৰ অফিচিয়েল পৰ্টেলত যাব, ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব, সকলোবিলাক ডিটেইলছ ফিল আপ কৰিব, ৰেচন কাৰ্ড আপলোড কৰিব লাগিব, মাটিৰ ম্যাদি আপোনালোকৰ ডাক নাম্বাৰ, পাটা নাম্বাৰ আপলোড কৰিব লাগিব, আধাৰ কাৰ্ড লাগিব, বেংক ডিটেইলছ লাগিব, আপোনালোকৰ ৰেজিষ্টাৰ্ড হৈ যাব। যদি আপোনালোক প্ৰকৃতাৰ্থত খেতিয়ক তেনেহ'লে প্ৰত্যেক বছৰে আপোনালোকে সেই 6000 টকাটো লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা, অসম চৰকাৰৰ ফালৰ পৰা যিবিলাক সুবিধা আপোনালোকক আগবঢ়াব সেই সুবিধাবিলাকেও আপোনালোকে পাই থাকিব। আৰু ৰেজিষ্টাৰ্ড যদি কৰি থৈছে তেনেহ'লে এইটো এটা ভাল কথা। আৰু ৰেজিষ্টাৰ্ড যদি কৰা নাই শীঘ্ৰেই আপোনালোকে CSC চেণ্টাৰ তাত যাওক আৰু তাত গৈ আপোনালোকে আবেদন কৰকগে। যদি কোনোবা CSC চেণ্টাৰৰ মানুহে ভিডিঅ'টো চাই আছে, ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি থৈ যাব যাতে তেওঁলোকৰ সুবিধা হয় আপোনাক কণ্টেক্ট কৰিবৰ কাৰণে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে খুব সোনকালে অসমৰ খেতিয়কসকলে কিছু বস্তু বিনামূলীয়াকৈ অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিব বুলি জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে প্ৰায় 1000টা বেম্বো পলি হাউচ লাভ কৰিব অসমৰ কৃষকে। লগতে এগ্ৰ'ছেট নেট পলি হাউচ প্ৰায় 750টা লাভ কৰিব বুলি জনাইছে। প্ৰায় 31 লাখ ফুলৰ পলি লাভ কৰিব অসমৰ কৃষকে। প্ৰায় 17 লাখ উদ্যান শস্যৰ পুলি লাভ কৰিব বুলি জনাইছে। কোনবিধ কিমান আগবঢ়াব, যেনে ড্ৰেগন ফ্ৰুটছ, আপেল বগৰী, মধুৰিআম, কঁঠাল, জালুক, আনাৰস,
কুকু গছ এনেকুৱা বহুখিনি বস্তুৱেই আগবঢ়াব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা মানে আগন্তুক খুব কম দিনৰ ভিতৰতে অসমৰ খেতিয়কসকলে এই বস্তুবিলাক লাভ কৰিব গতিকে খেতিয়ক হিচাপে এজন আপুনি নিজকে খেতিয়ক হিচাপে ৰেজিষ্টাৰ সোনকালে কৰক আৰু যোনে ৰেজিষ্টাৰ কৰিব তেওঁলোকে এই ফেচিলিটিবিলাক লাভ কৰিব আৰু ৰেজিষ্টাৰ যদি নকৰে তেনেহ'লে এই ফেচিলিটিবিলাক লাভ নকৰিব মুঠতে আজিকালি সব অনলাইনত কাম হ'ব লাগিব অনলাইনত আপোনালোকৰ নাম থাকিব লাগিব তেতিয়াহে আপোনালোকে বেনিফিটবিলাক লাভ কৰিব আৰু অনলাইনত যদি আপোনালোকৰ নামেই নাথাকে বেনিফিট বিচাৰি কি লাভ কওক আপোনালোকে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে আমাৰ অসমৰ খেতিয়কসকলে বৰ্তমান সময়ত যুঁজি থকা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে পানীৰ সমস্যা পানীৰ ফলত কৃষকৰ ধান নষ্ট হয় পানীৰ ফলত কৃষকৰ খেতি নষ্ট হয় কাৰণ ইমান দূৰত খেতিবিলাক থাকে আৰু আজিকালি ভালদৰে সেই আগৰ নিচিনাকে বৰষুণো নিদিয়ে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি যে খেতিয়কসকলে খেতি কৰিব বৰ্তমান সেই দিন নাহে আৰু সেইমতে বৰষুণ নহা হৈছে আৰু যাৰ ফলত নেকি খেতিয়কৰ খেতি লোকচান হৈছে বৰষুণ যিমান লাগে সিমানটো নাহে মাটি শুকান হৈ পৰে খেতিয়কসকলে খেতি কৰিব নোৱাৰে ধান খেতিকে আৰম্ভ কৰি যিমানবিলাক খেতি আমাৰ অসমত কৰা হয় প্ৰায়বিলাক খেতিয়ক সমস্যাত ভুগিছে পানীৰ বাবে বৰ্তমান সময়ত আমাৰ অসমত সেই হিচাপত জলসিঞ্চনৰ ব্যৱস্থা নাই যিটো হিচাপত অসমত খেতিয়ক আছে তাৰ বাবে অসম চৰকাৰ ফালৰ পৰা সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ 50% খেতিয়কে অনাগত খুব কম দিনৰ ভিতৰতে জলসিঞ্চনৰ ব্যৱস্থা লাভ কৰিব বুলি জনাইছে মানে খেতিত পানী লাভ কৰিব বুলি জনাইছে অনাগত খুব কম দিনৰ ভিতৰতে এতিয়া আমাৰ অসমত জলসিঞ্চনৰ ব্যৱস্থা একেবাৰে নথকা নহয় অসমত জলসিঞ্চনৰ ব্যৱস্থা আছে কিন্তু সেই জলসিঞ্চনৰ ব্যৱস্থা থকাৰ পাছতো খেতিয়কসকলে উপযুক্ত পৰিমাণৰ পানী নাপায় কৰবাত যদি জলসিঞ্চন ব্যৱস্থা কেৱল নামত সেই মানে কেইটাহে আছে যিকেইটা ডাঙৰ মটৰ কেইটাহে আছে পানীৰ ব্যৱস্থা নাই কৰবাত আকৌ আপোনাৰ পানীৰ ব্যৱস্থা আছেও যদিও সময়মতে পানী পাবলৈ নাই কৰবাত অফিচ ভাঙি চিঙি অৱস্থা নাইকিয়া হৈ গৈছে ঠিক এই ধৰণৰ অৱস্থাত আছে আমাৰ অসমত তো যোৱা বছৰলৈকে আমাৰ এই জলসিঞ্চনৰ দায়িত্বত আছিলে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তো তেখেতে সেই হিচাপত কামখিনি কৰিব নোৱাৰিলে আৰু এইবাৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী পীযুষ হাজৰিকাদেৱক আৰু তেখেতে ক্ষিপ্ৰ গতিত গোটেই সমস্যাবিলাক সমাধান কৰিম বুলি জনাইছে একচুৱেলি মন্ত্ৰী হলে তেনেকুৱা কুইকলি একচন লোৱা মন্ত্ৰী হ'ব লাগে যে তেখেতক যিকেইটা বিভাগত দায়িত্ব অৰ্পণ কৰা হৈছে তেখেতে দেখিছে যে এই সমস্যাকেইটা হৈ আছে তো যিমান পাৰে সোনকালে সেই সমস্যাকেইটা ৰিজলভ কৰিব লাগে কাৰণ তেওঁলোকৰ নিজৰ পকেটৰ পইচাটো নাযায় তেওঁলোকে জাষ্ট একচনটোহে ল'ব লাগে নহয় জানো তেওঁলোকে জাষ্ট সদনত সেই সম্পৰ্কে তথ্য আগবঢ়াব লাগে বাজেটত সেইটো নিৰ্ধাৰণ কৰিব লাগে আৰু তেওঁলোকে ক্ষিপ্ৰ গতিত কামটো আগবঢ়াব লাগে যদিহে তেওঁলোকৰ পৰা পকেটৰ পৰা পইচা খৰচা কৰি বনাব লগা হ'লহেঁতেন তো তেওঁলোকে লেহেমীয়া গতিত কামটো কৰি আছে সেইটো এটা বেলেগ কথা কিন্তু তেওঁলোকে নিজৰ পকেটৰ পইচা যেহেতু খৰচা কৰিব নালাগে চৰকাৰৰ পইচা খৰচা কৰিব লাগে জাষ্ট বাজেটত সেই সম্পৰ্কে তথ্য আগবঢ়ালেই হ'ল বা বাজেটত সেই বস্তুটো উত্থাপিত কৰিলে হ'ল গতিকে তেনে অৱস্থাত তেওঁলোকে কুইকলি একচন ল'ব লাগে তেতিয়াহে তেওঁলোকক ভাল পাব আকৌ তেওঁলোকক ৰাইজে মানে নিৰ্বাচিত কৰিব হয়নে নহয় তো তেনেকুৱা হ'ব লাগে তো পলিটিচিয়ানসকলে বা মন্ত্ৰী নেতাসকলে কিয় কামবিলাক লেহেমীয়া গতিত কৰিব বিচাৰে নাজানো যিমানেই স্পীডত কৰিব তেওঁলোকৰে ভাল তেওঁলোকে বাহ পাব অনাগত সময়ত তেওঁলোকেই ভোটটো পাব হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব তো আপোনাৰ চকুত তেনেকুৱা কোনজন মন্ত্ৰী আছে বাৰু যিজন মন্ত্ৰীয়ে নেকি পুৰা কুইকলি কাম কৰে মানে এই দেখিলে কিবা এটা হৈছে একদম সমস্যাটো লগে লগে সলভ কৰি পেলায় তো কোনজন মন্ত্ৰী আপোনালোকৰ চকুত আছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব তো বন্ধুসকল খেতিয়কসকলৰ কাৰণে ওলোৱা এই তিনিটা ভাল খবৰ এইকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম